আগতে তেনেকৈ দাই নাই পোৱা, এইবাৰ প্ৰথম দাইছোঁ আৰু। আগতে দেখিছিল নাই মিলেট কেনেকুৱা? আগতে তেনেকৈ দেখাও নাই। এনেই দাই কেনেকুৱা লাগিছে মিলেট? দাই ভালে লাগিছে। মানে এঠুক এঠুককৈ দাব লাগে ন? অঁ। ধান দোৱাৰ নিচিনা নহয় তাৰমানে। আচলতে মিলেটনো কি আৰু ইয়াৰ গুণাগুণৰ বিষয়ে আজি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। আৰু অসমত যিহেতু পূৰ্বতে পৰম্পৰাগতভাৱে এই খেতি কৰিছিল যদিও বৰ্তমান নতুন প্ৰজন্মই নাজানে মিলেটনো কি বা কণী ধাননো কি। আৰু ইয়াত বন্ধু ক্ষীৰোদ বৰুৱা আৰু জিতু কুমাৰ মন ককাইদেউ খুব সুন্দৰকৈ মিলেট খেতি কৰিবলৈ চেষ্টা কৰিছে, প্ৰায় 5 বিঘামান। আৰু আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ওচৰতে আছে বন্ধু ক্ষীৰোদ বৰুৱা আৰু এখেতৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম। ইয়াত মানে কোনটো প্ৰজাতিৰ মানে মিলেটৰ খেতি কৰিছে আৰু প্ৰতি বিঘাত কিমানকৈ মানে বীজ সিঁচিছে? হয়, এইটো আচলতে আমি প্ৰতি বিঘাত আমি প্ৰায় 2 কেজিকৈ আমি লগাইছিলোঁ ইয়াত। প্ৰতি বিঘাত 2 কেজিকৈ লগাইছিলোঁ আমি, মানে প্ৰতি বিঘাত 2 কেজি হিচাপত লগাইছিলোঁ। আৰু এইটো হৈছে কি ফক্সটেল মিলেট, যিটো মানে শিয়াল নিজিয়া বুলি কয়। ফক্সটেল মিলেট আচলতে কণী ধান বুলিও কয় ইয়াক, আমাৰ অসমীয়াত মানে কণী ধান বুলিও কয়। এইটো প্ৰায় ফেব্ৰুৱাৰী মাহৰ মানত লগাব লাগে। আমাৰতো দেৰি হৈ গ'ল আচলতে কথাটো, দেৰি হোৱাৰ বাবে আমাৰ মানে ইমান সুফল পোৱা নাই আমি। কিন্তু আকৌ অহা বছৰ সুফল পাম বুলি ভাবিছোঁ আমি, যিহেতু আমি হেৰি কৰিব লাগিব। এয়া আপোনালোকে দেখিছে, এয়া হৈছে এইটো ফক্সটেল মিলেট ন? তাৰ মানে কি শিয়াল নেজিয়া। শিয়াল নেজিয়া। ফক্সটেল মানে হৈছে শিয়ালৰ নেজ, তাৰমানে দেখাত মানে শিয়ালৰ নেজৰ দৰে, সেইকাৰণে ইয়াক কোৱা হয় ফক্সটেল মিলেট ইংৰাজীত। আৰু অসমীয়াত মানে ইয়াক কোৱা হয় কণী ধান। সৰু সৰু মানে, সেইকাৰণে ইয়াক কণী ধান বুলি কোৱা হয়। যিহেতু এজন কৃষকে যদি এনেকুৱা ধৰণৰ মিলেট খেতি কৰিব বিচাৰে, প্ৰথমে তেখেতে মানে মাটিডোখৰ নিৰ্বাচন কৰি ল'ব লাগিব। গতিকে মানে মাটিডোখৰ কেনেকৈ হোৱা প্ৰয়োজন, মানে উপযোগী খেতিটোৰ কাৰণে? আচলতে মাটিডোখৰ মানে পানী জমা হ'ব নালাগে, অলপ ওখ ঠাইহে হ'ব লাগে, বালিচুঙীয়া হ'লে ভাল। তো অলপ সাৰুৱা মাটি চাব লাগে, তো তেতিয়া ভাল হয় মানে পানী জমা নোহোৱা ঠাই, হয়, অলপ ওখ ঠাই হ'ব লাগে। অলপ ওখ ঠাই। পানী টাইমত হোৱাও আছে, কিন্তু সেইটো বেলেগ। এইটো প্ৰজাতি মানে যিটো আপোনালোকে দেখিছে কণী ধান, এইটো ফক্সটেল মিলেট বুলি কোৱা হয়। এই ফক্সটেল মিলেটটো মানে পানী কম প্ৰয়োজন হয় মানে। হয় হয়। কৃষকসকলে যদি এই খেতিটো কৰিব বিচাৰে, তেতিয়াহ'লে মানে বীজটো ক'ৰ পৰা পাব বা আনিব পাৰিব মানে? বিশেষকৈ মানে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টখন এতিয়া মানে আমাৰ চৰকাৰে মিলেট ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰি থৈছে। তো ইয়াৰ বাবে মিলেটৰ কাৰণে আমাৰ মানে চৰকাৰী যোগান ধৰে বীজটো। ধৰি লওক ব্লকত যোগাযোগ কৰিলে পোৱা যায়। তো আগতীয়াকৈ অলপ যোগাযোগ কৰিব লাগে। ধৰি লওক ফেব্ৰুৱাৰীৰ পৰা লগোৱা হয়তো, তো জানুৱাৰী মানৰ পৰা অলপ কণ্টেক্ট কৰি থাকিব লাগে। তেতিয়া কৰিবলৈ হ'লে মানে ফেব্ৰুৱাৰী মাহৰ পৰা মানে ষ্টাৰ্ট কৰিব লাগিব। ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, মানে ফেব্ৰুৱাৰী মাহৰ পৰা। পকালৈকে মানে কেইমাহমান প্ৰয়োজন হয়? মানে প্ৰায় 3 মাহৰ পৰা অলপ বেছি আৰু। হয় হয়। আপোনালোকে দেখিছে এইবিলাক একদম সম্পূৰ্ণ পকি গ'ল। পকি গ'ল আমাৰ ভাল দেই। এডাল আপোনালোকে দেখিছে সম্পূৰ্ণ পকি গ'ল। এতিয়া মানে দাই আছে, আপোনালোক গোটেইখিনি দাই থকাটো আপোনালোক দেখাম বাৰু। আৰু প্ৰায় 3 মাহত মানে সম্পূৰ্ণ হৈ গ'ল। মিলেটৰ বহুতো গুণাগুণ আছে বুলি কোৱা শুনিছোঁ। কেনেকুৱা ধৰণৰ মানে ইয়াৰ গুণাগুণটো আছে? আচলতে মিলেটৰ গুণাগুণটো আছে ইয়াত। মানে কি হয়, ধৰি লওক ইয়াত মিলেটটো যেতিয়া মানে ইয়াত মানে চুগাৰ ফ্ৰী বস্তু, হয়তো ডায়েবেটিছ মানুহেও খাব পাৰে, যিটো হাই প্ৰেছাৰ মানুহেও খাব পাৰে। আমাৰ মানে আৰু আছে ধৰি লওক এইবিলাক ইউৰিক এচিড থকা মানুহবিলাক ধৰি লওক, সেইবিলাক মানুহে খাব লাগে মানে। বিশেষকৈ ইয়াৰ গুণাগুণটো বহুত ভাল মানে ইয়াৰ মানে। ইয়াৰ মাৰ্কেট প্ৰাইচ অপেনিং হয় প্ৰথম 250ৰ পৰা 300 বা 400 টকা দামটো মানে। তো তেনেকুৱাৰ পৰা ষ্টাৰ্টিং হয়, সেইটো মানে বজাৰত পোৱা যায়। তো আৰু কি বনোৱা হয় ইয়াৰ পৰা? আপুনি ইয়াত মানে আপুনি ধৰি লওক এইটো আপোনাৰ মানে এইটো খিচিৰি খাব পাৰে, ভাতৰ নিচিনাও খাব পাৰে। তো ফক্সটেল মিলেট ৱাইন বুলি কিনে আছে, ধৰি লওক যিবিলাক মানে অলপ হেৰি হয়। তো মিলেট ৱাইন বনাব পাৰে। তো প্ৰায় অৰুণাচলৰ মানুহবিলাকেতো মিলেট ৱাইনেই ইউজ কৰে, সিহঁতে মিলেটেই ইউজ কৰে, সিহঁতে জুম খেতি হিচাপে কৰে। একদম সৰু সৰু মানে, এইটো মানে একদম সৰিয়হ গুটিটোৰ নিচিনা হয়, একদম সৰু সৰু। এইটো আপোনালোকে দেখিছে, একদম সৰু সৰু গুটি হয়। আচলতে ইয়াত মৰা ব্যৱস্থাটো কেনেকুৱা ধৰণে কৰা হ'ব ইয়াত? এইটো আচলতে মানে এইটো এই আঁঠুৱা টাইপত যিটো হেৰি আছে, সেয়াত থৈ কিনে মানে এইটো মাৰিব পাৰে মানে, তেনেকুৱা ধৰণৰ। ইয়াৰ মানে মেচিনো আছে নেকি উন্নত প্ৰজাতিৰ? ইয়াৰ মেচিন আছে, কিন্তু এতিয়ালৈকে ইয়াত আহি পোৱাহি নাই বুলি কৈছে। যিহেতু আমি বিজনটো আনিছিলোঁ প্ৰাঞ্জল মৰাণৰ পৰা, তেখেতে গোটেইখিনি আমাক হেৰি কৰা, ইয়াত গোটেইখিনি গাইডনেছ তেখেতে কৰা। তো চব গাইডনেছ আমি তাৰ পৰাই লওঁ। তো আমাৰ জিতু মৰাণ আছে আমাৰ লগত, তো জিতু আছে, মই আছোঁ, আমি দুয়োটাই মানে প্ৰাঞ্জল মৰাণৰ পৰাই লওঁ। ইয়াৰ বিজনটো তেখেতৰ পৰা আনিছিলোঁ আমি। তো সেইটো কথা মানে। তো সিহঁতৰ লগতে খেতিটো এনেই আমাৰ এই অঞ্চলত কেনেকুৱা হৈছে নিচিনা মানে অনুমান হৈছে? খেতিটো আচলতে কৰিছে 2-এজনে আৰু কৰিছে, ময়ো দেখিছোঁ ভিডিঅ', আপোনাৰ ভিডিঅ'টো মই দেখিছোঁ ধৰি লওক আগতে। মানে কৰিছে ইয়াত, কিন্তু আমাৰ যিমানটো ভাল হ'ব লগা হৈছিলে সিমানটো ভাল হোৱা নাই মানে। তো যিহেতু আমাৰ অলপ দেৰি হৈ গ'ল, তো
তো সেইটো কাৰণে অলপ মানে বীজ সিঁচাটো অলপ দেৰি হৈ গ'ল, তো সেইটো কাৰণে হোৱা নাই মানে। দেখিছোঁ যথেষ্টখিনি ভালে হৈছে বুলি ক'ব লাগিব, যিহেতু প্ৰথমবাৰ ইয়াত মানে এনেকুৱা ধৰণৰ খেতি কৰা হৈছে নহয় জানো? হয় হয়, প্ৰথমবাৰ কৰিছিলোঁ আমি। ইয়াত মুঠতে কেইবিঘামান হ'ব? 4 বিঘাতকৈ অলপ বেছি হ'ব, মানে 5 বিঘা ওচৰা ওচৰি। আৰু এইফালে দেখিছে খুব সুন্দৰকৈ খুৰীহঁতে বৌহঁতে মানে মিলেট খেতি মানে কণী ধানটো দাই আছে। আপোনালোকে দেখিছে, আগতে দাই পাইছে নাই মিলেট? আগতে তেনেকৈ দাই নাই পোৱা, এইবাৰ প্ৰথম দাইছোঁ আৰু। হয়, আগতে দেখিছিল নাই মিলেট কেনেকুৱা? আগতে তেনেকৈ দেখাও নাই। এনেই দাই কেনেকুৱা লাগিছে মিলেট? দাই ভালে লাগিছে। মানে এথুক এথুককৈ দাব লাগে ন? অঁ, ধান দোৱাৰ নিচিনা নহয় তাৰমানে ক'বলৈ গ'লে। ধান এজোপাকৈ যায়তো, ইয়াত মানে এজোপা বুলি ক'বলৈ গ'লে ইয়াত সিঁচি দিয়াতো মানে এডাল এডাল হৈ আছেতো। আৰু গোটেইখিনি পকিলে নাই? গোটেইখিনি নাই পকা, তেনেকৈ ক'ৰবাত এটুক দুটুক নাই পকা। মাজে মাজে মানে কিছুমান পকিবলৈ বাকী আছে। আৰু সকলোৱে খুব সুন্দৰকৈ দাই আছে, আপোনালোকে দেখিছে। এইফালে অকণমান দেখাই দিব। সঁচাকৈ মিলেটৰ মানে বহুত গুণাগুণ আছে। ডায়েবেটিছ ৰোগীৰ কাৰণে আটাইতকৈ ভাল। আৰু যদি উচ্চ ৰক্তচাপ মানে হাই ব্লাড প্ৰেছাৰ যদি হয়, তেতিয়াহ'লে মিলেট যদি আপুনি ব্যৱহাৰ কৰে, তেতিয়া আপোনালোকে সুফল নিশ্চয় পাব। আৰু ইয়াৰ পৰা মানে বহুতো মানে বস্তু নিৰ্মিত কৰে, যেনেকৈ বেবী ফুডবিলাক নিৰ্মিত কৰে, আৰু বিস্কুট হওক বা ৱাইন হওক, বহুত ধৰণৰ মানে বস্তুৰ ভাৰতৰ বাহিৰত বিশেষকৈ চীন, জাপান এনেকুৱা ধৰণৰ দেশবিলাকত মানে এনেকুৱা ধৰণৰ খেতি বহুত কৰে। তাত মানে যিহেতু এনেকুৱাবিলাক ফুড খাবলৈ বহুত মানে ভাল পায় সিহঁতে, আপোনালোকে নিশ্চয় জানেই। আৰু আমাৰ ভাৰতত খুব কম পৰিমাণেহে এনেকুৱা ধৰণৰ মানে খেতি কৰা হয়। 2023 বৰ্ষতো অসম চৰকাৰ মানে মিলেট বৰ্ষ হিচাপে যিহেতু ঘোষণা কৰিছিলে নৱেম্বৰ মাহত। আৰু মানে অসমত মানে এই গুটিবিলাক বীজবিলাক বা উন্নত প্ৰজাতিৰ বীজ আৰু যিবিলাক মানে মৰণা মৰা যন্ত্ৰ, থেচাৰ মেচিন এনেকুৱা ধৰণৰ যোগান ধৰিছে। কিন্তু আমাৰ এই অঞ্চলসমূহত কিন্তু যিমান এটা মানে দেখিবলৈ পাবলগীয়া হৈছিল, মানে তেনেকুৱা ধৰণৰ এটা মানে দেখিবলৈ পোৱা নাই। আৰু বহুত ঠাইত মানে বীজ দিছে, কিন্তু এনেকুৱা ধৰণৰ মেচিন মানে ইয়াত দেখা নাই। অকল মানে সিঁচিলেই নহ'ব, এনেকুৱা ধৰণৰ মিলেট মানে ফক্সটেল মিলেট, ইয়াৰ মানে আমাক মানে সজাগতা সভাও প্ৰয়োজন। গাঁৱে গাঁৱে আহি সজাগতা সভা দিব লাগে আচলতে। যিবিলাক কৃষি বিষয়া আছে তিনিচুকীয়া জিলাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত, সেইসকলে গাঁৱে গাঁৱে আহি মোৰ মতে তেতিয়াহে মানে মানুহবিলাক সজাগ হ'ব, আৰু ইয়াৰ গুণাগুণৰ বিষয়ে জানিব, আৰু ইয়াৰ দামৰ বিষয়ে জানিব। তেতিয়াহে মানে কৃষকসকলে উৎসাহ পাব আৰু এই ধৰণৰ মানে এনেকুৱা ধৰণৰ খেতি কৰিবলৈ আগবাঢ়ি আহিব। কেৱল বহুতে মানে পৰীক্ষামূলকভাৱে কি বস্তু আচলতে মিলেট সেই বুলিহে মানে সেইটো কৰিছে। কথাটো মানে সেইটো। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ।